আমাৰ ইতিমধ্যে আমাৰ প্ৰত্যেকখন জিলাৰ পৰাই আমাৰ খেলুৱৈসকল আহিছে সমগ্ৰ অসমৰ আৰু ইতিমধ্যে আমাৰ 256 আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু আমাৰ ইয়াৰ পৰা যিসকল বিজয়ী হ'ব তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ আণ্ডাৰ 7 17জন খেলুৱৈ নাগপুৰত খেলি আছে। আমাৰ সদৌ অসম দবা সন্থাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আমাৰ বিভিন্ন জিলাত আমাৰ বিভিন্ন ধৰণৰ আমাৰ ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং প্ৰতিযোগিতাসমূহ আমাৰ অনুষ্ঠিত হৈছে আৰু এইখন আমাৰ গুৱাহাটীত হৈছে আণ্ডাৰ 11 আৰু আণ্ডাৰ 19 তিনিদিনীয়া হ'ব। 1 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা সামৰণি পৰিব আৰু এনেকৈ আমাৰ বিভিন্ন কেটেগৰী আছে। আমি বিভিন্ন জিলাসমূহক দায়িত্ব দিছিলোঁ, তেওঁলোকে সম্পূৰ্ণভাৱে সম্পূৰ্ণ কৰিছে এই প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা এটা কৰি খেল কেটেগৰী হৈ গৈ আছে। সেইধৰণে আমি অসমৰ পৰা খেলুৱৈসকল যায়, চিলেক্টিভ যিবিলাক খেলুৱৈ তেওঁলোকে যায় আৰু বৰ্তমান আমি অসম আমি এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি 1 নম্বৰত আছোঁ। ইতিমধ্যে আমাৰ হাতত আমি গ্ৰেণ্ড মাষ্টাৰ এজন পাবলৈ সক্ষম হৈছোঁ, 2জন ইণ্টাৰনেশ্যনেল মাষ্টাৰ পাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে কেইবাজনো ভাল খেলুৱৈ চেছ মাষ্টাৰ হ'বলৈ গৈ আছে। তেওঁলোকে চেছ মাষ্টাৰ পোৱাৰ পিছতে ইণ্টাৰনেশ্যনেল মাষ্টাৰলৈ পাব আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ 2জনক আমি গ্ৰেণ্ড মাষ্টাৰ কেনেকৈ পাব পাৰি যোৱাকালি আমি চৰকাৰৰ লগত আলোচনা হৈছে। চৰকাৰে সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈছে। তেওঁলোকক কি কৰিব লাগিব আমাক গোটেইখিনি ডিটেইলছ দিব দিছে, কেনেকৈ কি কৰিলে তেওঁলোকে গ্ৰেণ্ড মাষ্টাৰ হ'ব পাৰি সেইখিনি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ ক্ৰীড়া বিষয়াসকলে কালি আলোচনা আমি কৰিছোঁ। আমি ভাবোঁ যে দবা অসমৰ ভিতৰত আমাৰ শ্ৰেষ্ঠ খেল হিচাপে পৰিগণিত হৈ আছে আৰু যোৱাকালি আগন্তুক খেল মহাৰণ অনুষ্ঠিত হ'ব নৱেম্বৰত। সেই খেল মহাৰণৰ সম্পৰ্কেও আমাৰ লগত আলোচনা হৈছিল। যোৱাবাৰ 6,25,000 খেলুৱৈ অংশগ্ৰহণ কৰিছিল গাঁৱে ভূঞে চহৰে নগৰে। এইবাৰো আমাৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছে যে এইবাৰো ভাল খেলুৱৈ ওলাই আহিব আৰু তাৰ মাজতেই আমি প্ৰশিক্ষণ দি ভাল খেলুৱৈসকলক আমি কেনেকৈ তেওঁলোকে ভাল খেলুৱৈ হিচাপে নিৰ্মাণ হ'ব পাৰে তাৰ কাৰণে চৰকাৰে সম্পূৰ্ণ সহযোগ কৰিব। চৰকাৰে আমাক যিখিনি সুবিধা দিব লাগে, কাৰণ কেইবাটাও সংগঠন আছে, কেইবাটাও খেল আছে আৰু আমাতকৈ সেই খেলবোৰৰ খৰচ বেছি, আমাৰ খৰচ নাই। আমাৰ ধৰক এখন বৰ্ডৰ দাম ধৰক আপুনি জেনেৰেল বৰ্ড যদি লৈ আমি খেল পাতিছোঁ, সেই বৰ্ড ধৰক আপুনি 500 টকাৰ ভাল বৰ্ড পাব। এতিয়া ক্লক আপুনি 3,000 টকাত পাব আৰু এটা আছে 3100, এইটো ফিডে হয়, এইটো ফিডে 2100, সেইটো 5,000 লয়। তো আমাৰ ইকুইপমেণ্টত ইমান দাম নহয় আৰু আমাৰ খৰচো কম। সেইকাৰণে চৰকাৰে আমাক সহযোগিতা নাই কৰা বুলি নকওঁ, ইতিমধ্যে কৰিছে। মাহিনী চক্ৰৱৰ্তীক 5,000 টকা দিছে গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ কাৰণে, চাহিল দেক দিছে, এতিয়া আমাৰ এজন IM আছে তেওঁক দিব, বাকীখিনিও সহযোগ কৰি আছে আৰু আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট হ'ব ডিচেম্বৰত। আমাক চৰকাৰে সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈছে, আমাক ব্লু প্ৰিণ্ট তৈয়াৰ কৰিব দিছে। আমি ইতিমধ্যে আমি সকলোৰে লগত আলোচনা কৰি আছোঁ কেনেকৈ গ্ৰেণ্ড মাষ্টাৰত আমি টুৰ্ণামেণ্ট কৰোঁ আৰু চৰকাৰে যোৱাকালি আৰু এটা কথা কৈছে যে আমাৰ খেলুৱৈ চিলেকশ্যন কৰিব দিছে, টপ খেলুৱৈ অসমৰ চৰকাৰে ভাল গ্ৰেণ্ড মাষ্টাৰক আনি প্ৰশিক্ষণ দিব। এইটো আমাৰ কাৰণে খেলুৱৈসকলৰ কাৰণে এটা ভাল পৰ্যায়ক্ৰমে চৰকাৰে সহযোগ কৰি আছে আৰু আমিও দবা সন্থাও চেষ্টা কৰি আছোঁ, অভিভাৱকসকলেও চেষ্টা কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল খেলাবৰ কাৰণে। মই ভাবোঁ দবা আমি অলিম্পিক 2036 অনুষ্ঠিত হ'ব ভাৰতবৰ্ষত। মই ভাবোঁ আমি 20জনমান গ্ৰেণ্ড মাষ্টাৰ পাম।